আমিৰ খানৰ এখন চলচ্চিত্ৰ আহিছিল চিতাৰে জমিন পৰ বুলি। তাত দেখিছে কেনেকৈ মানসিকভাৱে অলপমান বিশেষভাৱে সক্ষম এই শিশুসকলক মূল সুতিলৈ অনাত আমি সহায় কৰিব পাৰোঁ। নমস্কাৰ, মই ডক্টৰ মৃদুপৱন শইকীয়া, নেমকেয়াৰ হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ। আচলতে অহা 21 মাৰ্চত ৱৰ্ল্ড ডাউন চিণ্ড্ৰম ডে প্ৰতি বছৰে উদযাপন কৰা হয়। এই সম্পৰ্কত ডাউন চিণ্ড্ৰমৰ যিটো এৱাৰনেছ, সেই সম্পৰ্কে মই দুআষাৰ ক'ব খুজিছোঁ। ডাউন চিণ্ড্ৰমটো এটা ক্ৰম'জমেল এবনৰ্মেলিটি, যিটো আমাৰ মানুহৰ শৰীৰত যিটো 23 ক্ৰম'জম থাকে, তাৰে 21 নম্বৰ ক্ৰম'জমত 2ডালৰ সলনি 3ডাল ক্ৰম'জম থাকে। সেইটো কাৰণে কিছুমান এনমেলি হয়, কিছুমান ফিজিকেল ফিচাৰ্ছ হয়, যেনেকে মুখখন অলপমান ফ্লেট ফেচিছ হয়, আৰু যিটো আমাৰ চকুৰ আকাৰটো অকণমান বেলেগ ধৰণৰ হয়, এণ্টিমংগুলয় স্লাম বুলি কোৱা হয়, নেজেল ব্ৰিজটো সমান হয়। ঠিক তেনেকে পিছলৈ যেতিয়াই ডাঙৰ হৈ গৈ থাকে তেতিয়াই অলপমান মেণ্টেল ৰিটাৰ্ডেশ্যন এইবিলাক বস্তু দেখা পোৱা যায়। আমি ভাবোঁ যদি কিবা কাৰণত ডাউন চিণ্ড্ৰম এটা ডেলিভাৰী হৈ গৈছে, হৈ যোৱাৰ পাছত আমি কিছুমান কেয়াৰ ল'ব লাগে। সেই কেয়াৰখিনি ধৰক তেওঁলোকক সমাজৰ মূল সুতিলৈ অহাৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা আমি ফিজিঅ'থেৰাপি, অকুপেশ্যনেল থেৰাপি এইখিনি কৰিব লাগে। তেওঁলোকৰ পিতৃ মাতৃক এই বিষয়ে সম্পূৰ্ণৰূপে অৱগত কৰাব লাগে। ডাউন চিণ্ড্ৰমৰ শিশুসকলৰ কিছুমান মেডিকেল প্ৰব্লেম হ'ব পাৰে, যেনেকে হাৰ্টৰ কিছুমান প্ৰব্লেম হয়, যেনেকে খাদ্যনলীৰ কিছুমান প্ৰব্লেম হয়। সেইবিলাক বস্তু আমি যথাসময়ত এটা চেকআপ কৰি থাকিব লাগে। বিশেষকৈ প্ৰথম 1 বছৰত খুবেই বেছি গুৰুত্বপূৰ্ণ। আমি এটা ৰেগুলাৰ চেকআপ যদি কৰি থাকোঁ, তেতিয়াহ'লে সেই বস্তুখিনি প্ৰিভেণ্টো কৰিব পাৰোঁ আৰু কিছুমান ক্ষেত্ৰত কাৰেকশ্যনো কৰিব পৰা যায়। আজিকালি গুৱাহাটীতে কেইবাখনো স্কুল আছে যি ডাউন চিণ্ড্ৰমক মূল সুতিলৈ অনাত সহায় কৰে। অকুপেশ্যনেল থেৰাপি স্কুলৰ জৰিয়তে দিব পাৰে তেওঁলোকে। মই ভাবোঁ এই ক্ষেত্ৰত গতিকে এই ধৰণৰ সজাগতাই তেওঁলোককো সহায় কৰিব আৰু আমি এখন সুস্থ সমাজ গঢ়ি উঠাত আমি পৰস্পৰক সহায় কৰিব পাৰিম। ধন্যবাদ।